ডিব্ৰুগড়ৰ ৰাজপথত হাজাৰ হাজাৰ কৃষকৰ তীব্ৰ প্ৰতিবাদ। কৃষকে ৰাজপথলৈ ওলাই আহি জিলা আয়ুক্ত কাৰ্যালয়ত নিজৰ প্ৰাপ্য দাবীত পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ জৰিয়তে চাহ খেতিয়কসকলে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত কেঁচা চাহপাতৰ ন্যূনতম মূল্য দিয়াৰ ব্যৱস্থা কৰা, 100% ৰাজহুৱা নিলাম ব্যৱস্থাৰ জৰিয়তে পকা পাতৰ বিক্ৰীৰ ব্যৱস্থা কৰা, উপকৰ পুঁজিৰ জমা ধনেৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কলঘৰ স্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ লোকেল ফৰ ভোকেলৰ ব্যৱস্থা গ্ৰহণ কৰা, চৰকাৰী নিৰ্দেশনা মানি নচলা কলঘৰৰ বিৰুদ্ধে অতি শীঘ্ৰে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা, বহিৰাজ্যৰ অনুন্নত কেঁচা চাহপাত সৰবৰাহ বন্ধ কৰাৰ ব্যৱস্থা কৰা, বহিৰাজ্যৰ কেঁচা পাত ৰোধৰ ক্ষেত্ৰত গেজেট নটিফিকেশ্যনৰ দ্বাৰা ব্যৱস্থাটোক বাধ্যতামূলক কৰা, অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ খেতিটোক ভাৰতীয় চাহ বৰ্ডৰ পৰা আঁতৰাই অসম চৰকাৰে সুকীয়া এক ক্ষুদ্ৰ চাহ খেতিয়কৰ সদস্যলৈ মন্ত্ৰণালয় গঠন কৰা আৰু খিলঞ্জীয়া ক্ষুদ্ৰ চাহ খেতিয়কক ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সমস্যাৰ সমাধান কৰিবলৈ দাবী জনোৱা হয়। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰৰো অধিক কৃষকে অংশগ্ৰহণ কৰে। ৰেট তেওঁলোকে নিৰ্ধাৰণ কৰে যিটো এমবিপি ইমপ্লিমেণ্ট কৰিব নোৱাৰে। কেঁচাপাতৰ উচিত মূল্য পাবই লাগিব আৰু এচাপাতৰ উচিত মূল্য পোৱাৰ কাৰণে আমি দিছিলোঁ যে এটা এমএছপি লাগে। আমাক এমএছপিটো ভাৰত চৰকাৰৰ অধীনত থাকিব। গতিকে যেতিয়ালৈকে এমএছপিটো নহয় তেতিয়ালৈকে যি চৰকাৰী অধিসূচনা আছে সেই অধিসূচনা মানে আমাক এমবিপি দিব লাগিব। কিন্তু এমবিপিটো প্ৰদান নকৰি একাংশ ষড়যন্ত্ৰকাৰীয়ে আমাক মানে পেটে ভাতে মৰাৰ যি চক্ৰান্ত কৰিছে তাৰ তীব্ৰ প্ৰতিবাদ স্বৰূপে আজি আমি ৰাজপথত খাৰা হৈছোঁ। আমি শান্তিপ্ৰিয় খেতিয়ক, আমি সেউজ বিপ্লৱ কৰিছোঁ, আমি দেশৰ অৰ্থনীতিৰ ভঁৰাল টনকিয়াল কৰিছোঁ। কিন্তু চৰকাৰৰ সদিচ্ছাৰ অভাৱত আজি খেতিয়কসকলৰ লগতে ইয়াৰ লগত জড়িত হৈ থকা লাখ লাখৰ কিন্তু ভৱিষ্যত অন্ধকাৰ হৈ দেখা দিছে। আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সান্তনা দিব নোৱাৰা এটা অৱস্থা আমাৰ সৃষ্টি হৈছে। সহস্ত সংগ্ৰামৰ প্ৰতি তেওঁলোক কিছু আকৰ্ষিত হোৱাৰ নিচিনা আমাৰ অনুভৱ হৈছে। গতিকে এই সহস্ত সংগ্ৰামৰ পন্থালৈ যাতে নাযায় তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই মুহূৰ্ততেই যদি পদক্ষেপ গ্ৰহণ নকৰে আমাক এটা এমএছপি নিৰ্ধাৰণ কৰক। আৰু যিসকল কলঘৰে কৈ আছে যে নেপাল, শ্ৰীলংকা, কেনিয়াৰ পৰা আহিছে, আমি কৈছোঁ অসম মাতৃৰ উৎপাদিত হোৱা কেঁচাপাতৰ মৰ্যাদা সুকীয়া। কেঁচাপাতৰ মৰ্যাদা সুকীয়া। সমগ্ৰ বিশ্বই অসমক চাহৰ কাৰণে চিনি পায়। আৰু তাত ব্লেণ্ডিং কিহৰ? তাত কেনিয়াৰ চাহপাত কিহৰ মিহলাব লাগে? তাত নেপালৰ চাহপাত কিয় মিহলাব লাগে? সম্পূৰ্ণ অসম মাতৃৰ উৎপাদিত হোৱা চাহপাত সম্পূৰ্ণ অসমীয়া চাহ হিচাপে, অসমৰ গৌৰৱ হিচাপে তাক বিক্ৰী কৰাৰ ব্যৱস্থা কৰক। কোনো ব্লেণ্ডিঙৰ ব্যৱস্থা যাতে নকৰে। গতিকে উচিত মূল্য প্ৰদান কৰি খেতিয়কসকলক নিৰাপত্তা সুনিশ্চিত কৰক। আৰু দেশখনত প্ৰগতিৰ কাৰণে খেতিয়কসকলে যি আপ্ৰাণ চেষ্টা চলাই আছে, শান্তিপ্ৰিয় খেতিয়কসকলক যাতে ৰাজপথলৈ আহিবলৈ বাৰে বাৰে উচতাই নাথাকে তাৰ কাৰণে সতৰ্ক কৰি দিছোঁ। তদুপৰি পাতৰ গুণগত মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত কাষৰীয়া জিলাসমূহৰ পৰা কিছু অসাধু ব্যৱসায়ীয়ে বেয়া পাত লৈ পেলাই আমাৰ অসম মাতৃৰ চাহখিনিক বদনামী কৰাৰ প্ৰচেষ্টা লৈ আছে। গতিকে এই মঞ্চৰ পৰা তেখেতসকলক সতৰ্ক কৰি দিছোঁ। সেইসকল পাত সৰবৰাহকাৰীকো আমি সাৱধান কৰি দিছোঁ যাতে অনাগত দিনত ভৱিষ্যতৰ দানত যাতে এই পন্থাৰ পৰা আঁতৰি আহি অসম মাতৃৰ সুঁতিত মিলিত হৈ তেওঁলোকে খেতিয়কৰ লগত মিলিত হৈ যাতে কাম কৰে আৰু অসমৰ সুনাম মানে ৰক্ষা কৰে। তদুপৰি এই কলঘৰসমূহ যি একাংশ কলঘৰে বেয়া পাতৰ ৰাতি চুৰি কাৰ্য অবৈধভাৱে পাত সংগ্ৰহ কৰি তেওঁলোকৰ কোৱান্টিটি বঢ়াই গৈ আছে, কোৱালিটিৰ কাৰণে কৰা নাই। আমি খেতিয়কসকলে মূৰৰ ঘাম মাটিত পেলাই আমি একদম নিৰৱচ্ছিন্নভাৱে কোৱালিটিৰ কাৰণে লাগিছোঁ। আমি কওঁ যে চাহৰ মান দেশৰ সন্মান। ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহৰ মান দেশৰ সন্মান আৰু দেশৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। অনাগত দিনত যদি চৰকাৰে এই মুহূৰ্ততে যদি ব্যৱস্থা নলয়, এই কম সময়ৰ ভিতৰত যদি আমাৰ ব্যৱস্থা নলয়, আমি কিন্তু ৰাজপথেই নহয়, অসমেই নহয়, ভাৰতবৰ্ষত আমি গোটেই জঁপিয়াই পৰিম। তাৰ কাৰণে কিন্তু বৰ্তমান শাসনাধিষ্ঠ চৰকাৰ দায়ী হ'ব। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে এই সময়ত কেঁচা চাহপাতৰ মূল্য সাংঘাতিক ধৰণে কমি যায়। এইবাৰো আমাৰ কলঘৰ বণিক গোষ্ঠী যিসকল বহিৰাগত বণিক তেওঁলোকে কিন্তু এইবাৰ আমাক অতিকে বেছিকৈ শোষণ কৰিব লৈছে আৰু বৰ্তমান তেওঁলোকে 12 টকা 13 টকা দি পাত কিনিব লৈছে। সেই গতিকে আমাৰ আজি ডিব্ৰুগড় জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই 2 তাৰিখে আমি জিলা মনিটৰিং সমিতি বহিছিলোঁ। 6 তাৰিখেও বহিলোঁ। কিন্তু 2খন মিটিং বহাৰ পিছত আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত কোনো সিদ্ধান্ত দিব নোৱাৰাৰ হেতুকে
ক্ষুদ্ৰ চাহ খেতিয়কসকল বিচলিত হৈ গৈছে। গতিকে সকলো ক্ষুদ্ৰ চাহ খেতিয়কৰ সিদ্ধান্ত মৰ্মে আমি আজি আয়ুক্ত কাৰ্যালয়ত এক প্ৰতিবাদী সমদল কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আপোনালোকে জানে যে আমি যিটো বিচাৰিছোঁ MVP আমাৰ টি বোৰ্ডে ঘোষণা কৰে। আমি ঘোষণা কৰা বস্তু নহয় সেইটো। টি বোৰ্ডে কলঘৰসমূহক টি বোৰ্ডে নিয়ন্ত্ৰণ কৰে আৰু টি বোৰ্ডে তেওঁলোকে যিসকল কলঘৰে আমাক MVP দিব নোৱাৰে সেই কলঘৰসমূহৰ ক্ষেত্ৰত কিন্তু ভাৰতীয় চাহ বোৰ্ডৰ বিষয়াসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আজিলৈকে দেখা পোৱা নগ'ল। আৰু আমি জানো যে তেওঁলোকে চাহ বোৰ্ডৰ বিষয়াসকল কিন্তু এই কলঘৰ কৰ্তৃপক্ষৰ পকেটত সোমাই থাকে বুলি আমি শুনিছোঁ। কিন্তু আমি আজি হকিয়াই দিব বিচাৰিছোঁ চাহ বোৰ্ডৰ বিষয়াসকলক। ইয়াৰ পাছৰ পৰিণতিত কিন্তু আমি আমাৰ যিটো উত্তৰ পূব সঞ্চালকৰ কাৰ্যালয় আছে গুৱাহাটীত, আমি ইয়াৰ পিছত আমি তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু ডিব্ৰুগড় জিলা চাহ বোৰ্ড আমি সম্পূৰ্ণভাৱে তলা মৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে। ইয়াৰ পূৰ্বেও প্ৰতি বছৰে এনেকুৱা ধৰণৰ ঘটনা হয়, ক্ষুদ্ৰ চাহ খেতিয়কসকলক কলঘৰৰ মালিকসমূহে বঞ্চিত কৰি আহিছে। হয়, কি ক'ব প্ৰতিবাৰে? নিশ্চয় তেওঁলোকে গোটেই পূজা ওচৰৰ যিটো বোনাছ, গোটেই বোনাছটো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কাটি তেওঁলোকে বোনাছটো দিব বিচাৰে আচলতে। আৰু যিটো নেকি তেওঁলোকে MVP কোনো ধৰণৰ আমি দাবী কৰা বস্তু নহয়, আমাৰ প্ৰাপ্য, আমি ন্যায্য প্ৰাপ্য আমাৰ সেইটো MVP তেওঁলোকে ডিক্লেয়াৰ কৰে, কিন্তু তেওঁলোকে মনে মনে বহি থাকে চাহ বোৰ্ডৰ বিষয়াসকলে। আমি যিমানবাৰ তেওঁলোকক নিবেদন কৰিলেও তেওঁলোকে কিন্তু আমাৰ কথা নুশুনে। কিন্তু আমি কৈছোঁ খেতিয়ক আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমি সকলো খেতিয়ক জাতি, আমাৰ ধৰ্ম কৰ্মই হ'ল আমাৰ ধৰ্ম। গতিকে আমাক তেওঁলোকক যোগাই নল'বৰ কাৰণে আমি হকিয়াই দিব বিচাৰিছোঁ। যেতিয়াই আমাৰ জাতি ধৰ্ম নোহোৱা এটা খেতিয়ক জাতি জাগি উঠিব, যাতে পঞ্জাৱৰ পৰা দিল্লীলৈকে যিটো আন্দোলন হৈছিলে তেনেকুৱা ধৰণৰ আন্দোলন যাতে তেওঁলোকে নিবিচাৰে, তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আজি এই প্ৰতিবাদী সমদলৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ। বটলিপ ফেক্টৰীসকলৰ ভূমিকা কি? বটলিপ ফেক্টৰীসমূহক তেওঁলোকে কেৱল আমাক শোষণ কৰিব বিচাৰিছে। আচলতে প্ৰতি মুহূৰ্তত তেওঁলোকে শোষণ কৰিব বিচাৰে নানা ধৰণৰ অজুহাত দি। তেওঁলোকে বৰ্তমান কৈ আছে কেনিয়া চাহ আহিছে, শ্ৰীলংকা চাহ আহিছে, নেপালৰ চাহ আহিছে। তেওঁলোকে ক'ৰ পৰা চাহ আহিছে ক'ব নোৱাৰে। তেওঁলোকে চাহটো বিকিছেতো। সিদিনা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত যেতিয়া আমি সুধিছিলোঁ তেওঁলোকক যে তেওঁলোকে MVPটো ক'ৰ পৰা, তেওঁলোকে যে আমাক যিটো প্ৰাইচ দিয়ে 10 টকাই দিয়ক 12 টকাই দিয়ক, ক'ৰ পৰা নিৰ্ধাৰণ কৰে, তেওঁৰ বেচিছ কি? তেওঁলোকে আমাক কৈছিলে যে আমি বিক্ৰী কৰি পেলাই আমি সেইটো দিওঁ। আৰু চাহ বোৰ্ডক সুধিছিলোঁ আমি যে চাহ বোৰ্ডে যিটো MVP নিৰ্ধাৰণ কৰে সেইটো ক'ৰ পৰা তেওঁলোকে উলিয়ায়। চাহ বোৰ্ডে কৈছিলে তেওঁলোকে অপশ্যনত যিটো বিক্ৰী কৰাৰ পিছত যিটো কলঘৰসমূহে যিটো ৰিপৰ্ট দিয়ে তাৰ ওপৰতে তেওঁলোকে MVP নিৰ্ধাৰণ কৰে। তাৰ মানে কি? আজি ডিব্ৰুগড় জিলাত 26 টকা 49 পইচা আমাৰ MVP, আমি খেতিয়কে পাই আছে 15 টকাৰ পৰা 16 টকা। আমি কেনেকৈ ধৈৰ্য ধৰি থাকিব পাৰিম বা আমি কেনেকৈ চলিম? 1 কেজি কেঁচা পাতৰ আজি তাৰিখত 22 টকা 74 পইচা 1 কেজি প্ৰডাকশ্যন কষ্ট। এইটো কলঘৰ কৰ্তৃপক্ষ নালাগে, বৃহৎ গোষ্ঠীসমূহো জানে। তেনেস্থলত আমাক ভাতে মৰা যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ভাত সাৱটি বহি থাকিব নোৱাৰিম। পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম। অসম আদিত্য, ডিব্ৰুগড়।